নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অসম চৰকাৰে জাৰি কৰিছে এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা, যিটো নিৰ্দেশনা ৰাজ্যৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰীয়ে জনাটো অত্যন্ত প্ৰয়োজন হয়। ছাৰ বাইদেউসকল, এই পেপাৰখনতে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো আছে। প্ৰথমতে চাব, নতুন কাৰ্যালয়ত দাবী কৰিব নোৱাৰিব জ্যেষ্ঠতা তাৎক্ষণিক পদোন্নতিৰ। তাৰ পিছত কৈছে পাৰস্পৰিক বদলিৰ সুবিধা চাকৰি কালত দুবাৰহে গ্ৰহণ কৰিব পাৰিব কৰ্মচাৰীয়ে। বদলিৰ নিৰ্দেশনা জাৰি কৰাৰ এসপ্তাহৰ ভিতৰত মুকলি কৰি দিব লাগিব কৰ্মচাৰীক। তাৰ পিছত কৈছে ৰাজ্য চৰকাৰৰ একে বিভাগৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ মাজত পাৰস্পৰিক বদলিৰ বাবে নতুন মানসম্পন্ন কাৰ্য পৰিচালনা বিধি অৰ্থাৎ SOP জাৰি কৰা হৈছে। সেই অনুসৰি এগৰাকী চৰকাৰী কৰ্মচাৰীয়ে সমগ্ৰ চাকৰিৰ কালছোৱাত পাৰস্পৰিক বদলিৰ বাবে কৰা অনুৰোধৰ সুবিধা মাত্ৰ দুবাৰহে গ্ৰহণ কৰিব পাৰিব। তদুপৰি পাৰস্পৰিক বদলিৰ সুবিধা লাভ কৰাৰ ক্ষেত্ৰত কেতবোৰ চৰ্তাৱলীও আৰোপ কৰা হৈছে। এই চৰ্তাৱলী অনুসৰি একে বিভাগৰ আৰু একে সঞ্চালকালয় তথা আয়ুক্তালয়ৰ দুগৰাকী কৰ্মচাৰীৰ মাজত পাৰস্পৰিক বদলিহে অনুমতি প্ৰদান কৰা হ'ব। ইয়াৰ বাবে দুয়োগৰাকী কৰ্মচাৰীয়ে কিছুমান নিৰ্দিষ্ট মাপকাঠি একে হ'ব লাগিব, অৰ্থাৎ একে গ্ৰেড পে, একে সেৱাবিধিৰ অধীনত আৰু দুয়োটা পদৰ প্ৰকৃতি তথা অৰ্হতা একে হ'লেহে পাৰস্পৰিক বদলিৰ বাবে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে সুবিধা লাভ কৰিব। সমান্তৰালভাৱে পাৰস্পৰিক বদলিৰ ক্ষেত্ৰত চৰকাৰী কৰ্মচাৰীসকলে বহু সংখ্যক নথি পত্ৰও বদলি হোৱা নতুন স্থানলৈ হস্তান্তৰ কৰিব লাগিব। এই নথি পত্ৰসমূহ হৈছে ছাৰ্ভিচ বুক, ব্যক্তিগত ফাইল, SCR, ছুটিৰ ৰেকৰ্ড আৰু প্ৰয়োজন হ'ব পৰা আন যিকোনো তথ্য। আনহাতে পাৰস্পৰিক বদলিৰ সুবিধা গ্ৰহণ কৰা কৰ্মচাৰীসকলে নতুন কাৰ্যালয়ত জ্যেষ্ঠতা বা তাৎক্ষণিক পদোন্নতিৰ বাবে দাবী জনাব নোৱাৰিব বুলিও SOPত উল্লেখ কৰা হৈছে। যদিহে এটা কেডাৰৰ বাবে ৰাজ্যিক পৰ্যায়ৰ জ্যেষ্ঠতা উপলব্ধ নহয়, তেতিয়াহ'লে পৰৱৰ্তী একেৰাহে থকা নিযুক্তি বৰ্ষৰ ওপৰত একে বৰ্ষৰ কেডাৰ উপলব্ধ হোৱা সাপেক্ষেহে নতুন কাৰ্যালয়ত জ্যেষ্ঠতা নিৰ্ধাৰণ কৰা হ'ব। তদুপৰি পাৰস্পৰিক বদলিৰ সুবিধা লোৱা ব্যক্তিসকলে পূৰ্বৰ কৰ্মস্থানত পোৱা শেহতীয়া দৰমহাৰ সুবিধা লাভ কৰিব। অৱশ্যে নতুন কৰ্মস্থানত তেওঁৰ পাৰস্পৰিক জ্যেষ্ঠতা সম্পৰ্কে এনে দৰমহা সুৰক্ষাৰ কোনো সম্পৰ্ক নাথাকিব। পাৰস্পৰিক বদলি কাৰ্যকৰী হ'লে ভৱিষ্যতে দৰমহাৰ সমতা, জ্যেষ্ঠতা, পদোন্নতি আৰু অন্যান্য সদৃশ বিষয়জনিত দাবী বা আপত্তি সম্বন্ধীয় বিভ্ৰান্তি এৰাই চলিবলৈ নতুনকৈ যোগদান কৰা কৰ্মচাৰীৰ নামসমূহ তেওঁলোকৰ যোগদানৰ তাৰিখসহ এটি মন্তব্যৰ সৈতে চকুত পৰাকৈ উল্লেখ কৰি সংশ্লিষ্ট প্ৰতিষ্ঠানসমূহে নিজ নিজ গ্ৰেডেশ্যন তালিকা বা পাৰস্পৰিক জ্যেষ্ঠতাৰ তালিকা উন্নীত কৰিব। আনহাতে পাৰস্পৰিক বদলিৰ ক্ষেত্ৰত আন কেতবোৰ চৰ্ত আৰোপ কৰা হৈছে। সেই অনুসৰি বদলিৰ নিৰ্দেশনা জাৰি কৰা তাৰিখৰ পৰা 7 দিনৰ ভিতৰত নিয়ন্ত্ৰণ প্ৰাধিকাৰীয়ে বদলি হোৱা কৰ্মচাৰীগৰাকীক মুকলি কৰি দিব লাগিব। কৰ্মচাৰীগৰাকীয়ে যোগদান কৰা প্ৰতিষ্ঠানৰ দ্বাৰা নিৰ্ধাৰিত ডিফল্ট যোগদানৰ সময় অনুসৰি বদলি হোৱা কৰ্মচাৰীৰ যোগদানৰ সময় নিৰ্ধাৰণ কৰা হ'ব। পাৰস্পৰিক বদলিৰ বাবে কৰ্মচাৰীসকলক কোনো ভ্ৰমণ বানচ আৰু মৰ্গীয়া বানচ প্ৰদান কৰা নহ'ব বুলিও SOPত উল্লেখ কৰা হৈছে। ইপিনে পাৰস্পৰিক বদলীকৰণৰ বিষয়সমূহ প্ৰক্ৰিয়াকৰণ আৰু অনুমোদনৰ বাবে সঞ্চালকালয় বা আয়ুক্তালয়ৰ মুৰব্বী বিষয়াই তেওঁলোকৰ নিজ নিজ অধিকাৰ ক্ষেত্ৰত উপযুক্ত কৰ্তৃপক্ষ হিচাপে বিবেচিত হ'ব। যদিহে এনে কোনো সঞ্চালকালয় বা আয়ুক্তালয় উপলব্ধ নহয়, তেতিয়াহ'লে এনে বিষয়সমূহ অনুমোদনৰ বাবে বিভাগৰ
জ্যেষ্ঠতম সচিবগৰাকীয়ে উপযুক্ত প্ৰাধিকাৰী হিচাপে কাম কৰিব। বিভাগসমূহে বদলীকৰণৰ ক্ষেত্ৰত বিধি অনুসৰি আৱশ্যকীয় বিভাগীয় নিৰ্দিষ্ট বাধা নিষেধ আৰোপ কৰিব পাৰিব আৰু ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিবে জাৰি কৰা SOP অনুসৰি এই পাৰস্পৰিক বদলীকৰণৰ নীতি অসম চৰকাৰৰ বিভিন্ন প্ৰশাসনীয় বিভাগ আৰু কাৰ্যালয়ৰ অধীনত কৰ্মৰত সকলো তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব। আজিৰ আমাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ দিছে সদৌ অসম কৰ্মচাৰী পৰিষদে। হয়, 1 ফেব্ৰুৱাৰীত কৰ্মচাৰী পৰিষদৰ কলা দিৱস। নতুন পেঞ্চন ব্যৱস্থা বাতিল কৰাৰ দাবীত পুনৰবাৰ কলা দিৱস পালন কৰিব সদৌ অসম কৰ্মচাৰী পৰিষদে। কৰ্মচাৰী পৰিষদৰ উদ্যোগত ৰাজ্যৰ শ্ৰমিক কৰ্মচাৰী শিক্ষক বিষয়া সকলোৱে 1 ফেব্ৰুৱাৰীৰ দিনটোত কলা বেজ পৰিধান কৰি নতুন পেঞ্চন ব্যৱস্থা ঘূৰাই অনাৰ দাবীত নিজ কাৰ্যালয়ে প্ৰতিবাদ সাব্যস্ত কৰিব। এই সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মা আৰু ভাৰপ্ৰাপ্ত সম্পাদক প্ৰধান উৎপল দাসে এটা বিবৃতিত কয় যে ৰাজ্য চৰকাৰৰ অধীনৰ শিক্ষক কৰ্মচাৰী শ্ৰমিক বিষয়াৰ একমাত্ৰ যৌথ সংগঠন সদৌ অসম কৰ্মচাৰী পৰিষদে 2005 চনৰ পৰা প্ৰৱৰ্তন হোৱা নতুন পেঞ্চন ব্যৱস্থাক বিৰোধিতা কৰি আহিছে। বিগত বৰ্ষসমূহতো পৰিষদে পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীত বিভিন্ন পৰ্যায়ত আন্দোলন কৰি আহিছে। পৰিষদে ৰাজ্যৰ শিক্ষক বিষয়া শ্ৰমিক কৰ্মচাৰী সমাজৰ সমস্যাসমূহ আলোচনাৰ মাধ্যমেৰে সমাধানৰ পোষকতা কৰি আহিছে। কিন্তু আজিলৈকে মুখ্যমন্ত্ৰীয়ে পুৰণি পেঞ্চন ব্যৱস্থা বাহাল সম্পৰ্কে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই। নতুন পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তনৰ ফলত কৰ্মচাৰী সমাজে জীৱনকালত চৰকাৰী সেৱাত নিৰন্তৰ পৰিশ্ৰম কৰি বৃদ্ধকালত প্ৰয়োজনীয় ঔষধ কিনিবলৈও অসমৰ্থ হৈছে। চৰকাৰী চাকৰি কৰি অৱসৰৰ পাছত বেচৰকাৰী খণ্ডৰ বীমা কোম্পানীৰ হাতোৰাত অনুচিত জীৱন কটাবলগীয়া অবাঞ্ছিত পৰিস্থিতিৰ সন্মুখীন হৈছে। পেঞ্চন কৰ্মচাৰীৰ অধিকাৰ চৰকাৰৰ অনুগ্ৰহ নহয়। ভাৰতীয় সংবিধান অনুসৰি ৰাজ্যিক কৰ্মচাৰীৰ দৰমহা আৰু পেঞ্চনৰ বিষয়টো ৰাজ্য চৰকাৰৰ বিষয়। 2005 চনৰ পাছত নিযুক্তিপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীসকলৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰাটো সময়ৰ আহ্বান। সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বানত যোৱা 2 বছৰ ধৰি ৰাজ্যৰ প্ৰতিটো কাৰ্যালয় আৰু বিদ্যালয়ত শিক্ষক বিষয়া শ্ৰমিক কৰ্মচাৰী সমাজে 1 ফেব্ৰুৱাৰী দিনটো কলা দিৱস হিচাপে পালন কৰি আহিছে। কিন্তু ৰাজ্য চৰকাৰে কোনো সঁহাৰি নিদিয়াত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বিগত 39 সংখ্যক বাৰ্ষিক অধিৱেশনৰ প্ৰতিনিধি সভাৰ সিদ্ধান্ত মৰ্মে আৰু 20 অক্টোবৰৰ কাৰ্যনিৰ্বাহক সভাৰ সিদ্ধান্ত মৰ্মে অহা 1 ফেব্ৰুৱাৰীত ৰাজ্যজুৰি নতুন পেঞ্চন ব্যৱস্থা বাতিলৰ দাবীত কলা দিৱস পালন কৰিব। গতিকে ছাৰ বাইদেউসকল, এই দুটাই আছিল ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে থকা আজিৰ গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰ দুটা জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলক অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।